নমস্কাৰ, মোৰ নাম শ্ৰী ৰুমি ৰাভা। পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাননীয় সদন, আজিৰ সভাৰ সভাপতি মহোদয়, লগতে 40 জনজাতীয় পুথিভঁৰালৰ সভাপতি প্ৰমুখ্যে সম্পাদক ডাঙৰীয়া মহোদয়, আৰু মোৰ সন্মানীয় 40 গাঁৱৰ গাঁওবুঢ়া মহোদয়, আৰু মোৰ সন্মানীয় নিমন্ত্ৰিত অতিথি বিশিষ্টবৃন্দসকল, আৰু মোৰ মৰমৰ 40 গাঁৱৰ জ্যেষ্ঠবৃন্দ তথা মোৰ মৰমৰ ভাই ভণ্টি দাদা বাইদেউসকল, লগতে 40 জনজাতীয় পুথিভঁৰালৰ সদস্যবৃন্দসকল, আজি এই 40 জনজাতীয় পুথিভঁৰালৰ সজৈনত 22তম ৰঙালী বিহুৰ উদযাপনৰ উপলক্ষত মই এই মুহূৰ্তত কৰিব ওলাইছোঁ কবিতা আবৃত্তি। কবিতাৰ শিৰোনামা বীৰাংগনা, কবি মইনা গোস্বামী। মা, বীৰ বীৰাংগনাৰ অলেখ সাধু শুনিছোঁ আমি। কি অপূৰ্ব আকৰ্ষণ তাৰ, কিন্তু আমি কি হম মা? পিতৃ মাতৃৰ হা সমনীয়া, অভিভাৱকৰ গধুৰ বজা, নে পুৰুষ প্ৰধান সমাজৰ পদদলিত সত্তা? অশান্তি অনিশ্চয়তাৰ মাজত স্থবিৰ গতানুগতিকতাৰ মাতাল আঘাতত ক্ৰমশ যেন খহি গৈ আছে আমাৰ সপোনৰ ঘৰ। সুবাহিত ৰথ কলসিত হল, প্ৰিয়জনৰ চেনেহৰ মিঠা উত্তাপ সকলো যেন ম্লান পৰি গল। তুমি জানানে মা মানুহক সুন্দৰ কৰাৰ মন্ত্ৰ? তুমি জানানে মা অসুন্দৰে কেনেকে কৰে ষড়যন্ত্ৰ? গেবাৰী খাটিছা তুমি, গেবাৰী খাটিছে পিতাই, সূৰ্যোদয়ৰ পৰা নিশা দুপৰলৈ। শ্ৰম আহিছে তোমালোকৰ কাষলৈ এতিয়াও অভিশাপ হয়। শ্ৰম নাহে যদি মৰ্যাদা হয়, নহয় যদি জীৱন আনন্দৰে উত্তোলিত, কামৰ গতি ক্ষীপ্ৰ নহয় মা, অভিশপ্ত নিৰানন্দময় জীৱনত কেনেকে থাকিব পাৰে সৃষ্টিৰ খবৰ? সেয়ে বন্ধন ভঙাৰ বাবে আখৰা কৰিছিল বীৰসকলে, মুকলি হোৱাৰ বাবে শিকলি ছিঙিছিল অলেখ বীৰাংগনা। সেই কাহিনীৰ প্ৰেৰণাই আমাৰ বুকুলৈও উত্তাপ আনে, উজ্জ্বল হৈ পৰে হৃদয়, মগজু আলোড়িত হয় নতুন সৃষ্টিৰ আনন্দত। সৃষ্টিৰ সেই নতুন উৎসৱত আমাকো সজাই দিয়া মা, সজাই দিয়া আমাৰ হৃদয়।